আমাৰ জাতীয় পতাকা তিনি বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয় আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষয় পাকটো খুলি লোৱা এৰুৱাই লোৱা চব এৰুৱাই লোৱা আকৌ লগোৱা গৰুটো নেজ আছে নাই অবিনাশ কেইডাল আছে এডাল ভৰি চাৰিটা ঠেং চাৰিটা হয় নাই গৰু ছাগলী জন্তুবোৰৰ এইটো কি বুলি কয় ঠেং মানুহৰ ভৰি দুটা আৰু হাত দুখন নাকৰ ফুটা দুটা নাক এটা কিন্তু নাকৰ ফুটা দুটা তাৰপিছত গৰুটো ঠেং কেইটা হ'ব চাৰিটা এইটো পুতলাৰ কাৰণে দুটা দেখুৱাইছে হয় নাই এজনী কি ৰংটো পখিলাজনীৰ ৰংটো কেনেকুৱা বাৰু ৰঙা চবেই জিকিলে পাই চবেই জিকি গ'ল ভৰাই থোৱা কিনে তাৰপিছত কোনটো ভৰাই থাকাচোন ভৰাই থাকা নিজে ভৰাই থাকা এই নাই হ'ব মাজত সৰুকেইটা সোমাই গ'ল ডাঙৰ পৰা সৰুলৈ ভৰাব লাগে প্ৰথমতে ডাঙৰটো তাৰপিছত ইটো মাজত সৰুকেইটা ভৰাই দিছা আকৌ নাই হোৱা নহয় দেখিবলৈ ধুনীয়া নাই হোৱা নহয় দেখিছা নাই খেলি মেলি হৈ গৈছে ভৰোৱাচোন হয় হয় এই এতিয়া দিয়াটো নহয় এই অকণমানিটো দিব লাগিব এনেকৈ ভৰাব লাগিব সেইকেইটা বেলেগৰ হয় ইয়াৰ নহয় সেইটো ডাঙৰ সোমালে এতিয়া সোমালো ডাঙৰ সোমাই গ'ল হ'ব মাজতে এটা ভুল হ'ল এয়া ধুনীয়াকৈ অবিনাশে লৈ থকা গৰুটোৰ ৰং কেনেকুৱা কি ৰং হালধীয়া হয় নাই হালধীয়া গৰু থাকে নাই বাৰু নেথাকে হয় নাই এনেইতো পুতলাৰ কাৰণে হালধীয়া কৰি দিছে আৰু এনেই হালধীয়া গৰু নেথাকে ৰঙা ক'লা বগা পখৰা হয় নাই মই কথা কৈ আছোঁ কৰি আছোঁ তোমালোকে তেনে এইবোৰ এনেকৈ চিলাই পিছত বেজিয়ে কাপোৰ চিলাব পাৰিবা আৰু ন নিজৰ চোলাবোৰ যদি চিলাই যায় চিলাই ল'ব পাৰিবা আৰু কেনেকৈ চিলাই সোনকালে বনাই লোৱা ৰাজীৱ সোনকালে বনোৱা আকৌ লিখিবলৈ আছে পঢ়িবলৈ আছে 1-2 লিখিব লাগিব পটাপট বনাই লোৱা কি হয় সেইজনী পখিলাজনী কি কৰিছা চিলাইছা বেজিটোৱে সূতাডালে চিলাইছা কাপোৰ সেনেকৈ চিলাই ন কাপোৰ সেনেকৈ চিলাই অবিনাশে জানিছেনে
জানিছে বিল থকাটো কি হয় গৰু হয়তো গৰুটো শিং আছে নাই আছে কেইটা আছে ইয়াত এটা আছে এনেই গৰু শিং দুটা থাকে হয় নাই এইটো পুতলাৰ কাৰণে দুটা দেখুৱাব নাই পোৱা যে এটা দেখুৱাইছে পখিলাই খোজকাঢ়ি যায় নে উৰি ফুৰে নে কি কৰে পখিলা ক'ত উৰে ফুলত উৰি ফুৰে ন ফুলত বগাই উৰে আকৌ বনোৱা অবিনাশে বনগুটি এৰুৱাবলৈ লাগিলে কাপোৰৰ পৰা বনগুটি এৰুৱাইছে ফুটিছে নি বনগুটিবোৰে ফুটিছে ৰং কৰিবলৈ এলাহ লাগিছে তেনেকৈ ভৰাই নি জাপি লৈহে ভৰাই এখন ভালদৰে কৰিব লাগিব দেই কালিলৈ আজি এলাহ লাগিছে এটা কৰিবলৈ ভাজিব ভালকৈ কৰিলে দেওবাৰে সদায় স্কুল বন্ধ হৈ থাকে আকৌ